এফাকি গাই দিব নেকি? নালাগে নালাগে পিছত গাম নালাগে পিছত গাম পিছত বেয়া কৈছে নেকি? প্ৰথম কথা হ'ল মোৰ কথা বেয়া কৈছে নেকি? সেইটো উত্তৰ দিয়ক। বেদখল কৰিলেতো উচ্ছেদ কৰিবই। এইখন অসমত যদি বেদখলকাৰী উচ্ছেদ নহয় তেতিয়া অসমীয়া মানুহৰ অস্তিত্ব ক'ত থাকিব? যোনে নহওক আজি অসম বেদখল কৰিছে যেতিয়া লাহে লাহে ভূমিবিলাক নাইকিয়া হৈ গৈছে। গতিকে বেদখলবিলাক উচ্ছেদ কৰিব লাগিব। অকল আমাৰ চৰকাৰে যে কৈছে সেইটো নহয়, গোটেই চৰকাৰ কৰিব লাগিব। আপুনি বাৰে বাৰে বাংলাদেশী মিয়াৰ বিৰুদ্ধে কিন্তু মাত মাতি আপোনাৰ সমষ্টিটো কিন্তু আছে, আপুনি বাৰে কৈ আহিছিলে কি বাংলাদেশী মিয়াৰ বিৰুদ্ধে আপুনি মাত মাতে কিন্তু কি কৰিব লাগে? মই নামাতি কি কৰিব লাগে? বাংলাদেশী কথাটো ক'বই লাগিব। আজি যিমান চৰকাৰ আহিছে গৈছে এই পদক্ষেপটোতো কোনো লোৱা নাই। ল'ব লাগে নালাগে কওক? আপোনালোকেতো নিৰপেক্ষ, আপোনালোকেতো চতুৰ্থ স্তম্ভৰ। কিন্তু স্বদেশী লোকক বাংলাদেশী সজোৱা হৈছে বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে। আৰে ক'বই, বিৰোধীয়ে যদি বিৰোধী নকৰে তেওঁলোকৰ আদৰ্শ ক'ত থাকিব? তেওঁলোকৰ আদৰ্শ নাথাকিব। সেইটো গতানুগতিক। বিৰোধীয়ে যদি বিৰোধীয়ে নকৰে তেতিয়াহ'লে ৰাইজৰ পৰা তেওঁলোকে বিচ্ছেদ হ'ব। গতিকে বিৰোধীয়ে কৰিবই। বিৰোধী সেইটো ধাৰাবাহিকতা, সেইটো ৰক্ষা কৰিবই লাগিব। মাটি দিছিল মানে কি? সেইটো সেই সময়ক তেওঁক আহ্বান কৰিছিল। আৰু এতিয়া সময়, কাৰণ বেদখলকাৰী উচ্ছেদ কৰিব লাগিব। এইখন অসমত লাহে লাহে ভূমি নাইকিয়া হৈ গৈছে। চাৰিওফালে বিদেশী চেপি আহিছে। গতিকে আজি চৰকাৰ দায়িত্ব কি? সকলো জনসাধাৰণৰ এইটো দায়িত্ব। ট্ৰাইবেল বুলি কথা নহয়। ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰিছে, আমি মাত মাতি আহিছোঁ, কৈ আহিছোঁ। ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰি আহিছে, এইটো উচ্ছেদ কৰিব লাগে। সত্ৰসমূহৰ মাটিত উচ্ছেদ কৰিব লাগে সত্ৰসমূহ। গতিকে আপোনালোকৰ দায়িত্ব আছে, অকল আমাৰ দায়িত্ব নহয়। আমি ৰাইজৰ প্ৰতিনিধি হোৱাৰ পিছত আমাৰ যে দায়িত্ব সেইটো নহয়, অসমৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব। আৰু গানটো এতিয়া উচ্ছেদক লৈ কিবা গান লিখিব নেকি? নাই, এইটো এটাই দুটা গান গালে, মুখ্যমন্ত্ৰী উচ্ছেদো গালে। সেই সময়ত জনসাধাৰণৰ উচ্চ আনন্দ, মই নিজৰ ব্যক্তিগতভাৱে এটা আনন্দ কৰিছে। গান নহয় এইবিলাক, আনন্দত। নাই সেইটো নাই, সেইটো মিছা কথা। নাই ধেমালি কওঁ, ধেমালি ক'বই লাগিব। আৰু এটা কথা নাই, মানুহৰ জীৱনত যেতিয়া ঘাট প্ৰতিঘাত থাকিব ধেমালি কৰিব লাগিব। আৰু যেতিয়া মানুহে কষ্ট দুখ পৰিত্ৰাণ পাবলৈ হ'লে আনন্দ কৰিব লাগিব।